ধনুৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত মহাদেৱৰ পৰম কৃপা লাভ কৰিব ধনুৰাশি জাতক জাতিকাসকলে, যাৰ ফলত তেওঁলোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু লগতে প্ৰচুৰ পৰিমাণে ধন লাভ কৰিব পাৰিব। এই মাহত কৰিব লাগিব আপোনালোকে এটা কাম। এই কাম কৰিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব, লগতে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে ধনুৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। ধনুৰাশি জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহত এক নতুন শক্তি অনুভৱ কৰিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। আপোনালোকৰ স্বাস্থ্য যদি বহুদিনৰ পৰা বেয়া হৈ আছিল, সেই স্বাস্থ্যও আপোনালোকৰ উন্নত হৈ পৰিব। লগতে ঘৰত যদি কাৰোবাৰ স্বাস্থ্যৰ অৱনতি ঘটি আছিল, সেই স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। আপুনি যদি কিবা কামত হাত দিয়ে তেনেহ'লে আপোনালোকে চাই বুজি এই মাহত হাত দিব লাগিব। কামটো কৰাৰ আগতেই ভালদৰে চাই বুজি আপোনালোকে নিশ্চয় ল'ব। যদি চাই বুজি নোলোৱাকৈ সেই কামটো কৰে তেনেহ'লে তাৰ পৰা আপোনালোকৰ লাভতকৈ লোকচানৰ সংখ্যাহে বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায়। কৰ্মক্ষেত্ৰত আপোনালোকে যিমান পাৰে মনোযোগ দিবলৈ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। কাৰ্যক্ষেত্ৰত আপোনালোকে আপোনাৰ বাধ্যতাৰ অনুসৰি কাম কৰিবলৈ চেষ্টা কৰিব। সৰু সুৰা কাৰণত যাতে সহকৰ্মীৰ লগতো তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া নহয়, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। আৰ্থিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই মাহত আপোনালোকে। সেইকাৰণে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে, নাইবা কোনো লোকে অবান্তিক খৰচৰ মাত্ৰা বঢ়াই তুলিব পাৰে। সেইকাৰণে অৰ্থৰ ক্ষেত্ৰত এই মাহত আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন কৰিব। এই মাহটো আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেই সমস্যাবোৰ আপোনালোকে শান্ত মনেৰে সমাধান কৰিবলৈ চেষ্টা কৰিব। যথাযথ ব্যৱহাৰ কৰি আপোনালোকে সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে যদি কিবা কামৰ কাৰণে আগভাগ ল'ব বিচাৰে ল'ব পাৰিব সুন্দৰভাৱে। সেই কাম কৰিবলৈ আপোনালোকে আগ্ৰহী হ'লে সেই কাম সুচাৰুভাৱে হৈ পৰিব। যদি আপুনি উদাৰ হয় তেনেহ'লে কোনো লোকে আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে এই মাহত খুব সাৱধান হ'ব লাগিব। আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰেমত আপোনালোকৰ উৎসাহ বৃদ্ধি পোৱা সম্ভাৱনা দেখিবলৈ পোৱা যায়। পুৰণি প্ৰেম আপোনালোকৰ জীৱনলৈ ঘূৰি অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব। নতুন কোনো যোগাযোগৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কিবা যদি কৰ্মক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰে বা কিবা কৰ্মৰ কাৰণে যদি আপোনালোকে চিন্তা চৰ্চা কৰিব বিচাৰে কৰিব পাৰিব, নাইবা কোনো ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনেহ'লেও এই মাহত সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই মাহত আপোনালোকে পিছলৈ নাচাই বা পিছত কি হৈছে সেইটো নাচাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ঘৰখন সদায় পৰিষ্কাৰ কৰি এই মাহত ৰাখিবলৈ চেষ্টা কৰিব। ঘৰত হঠাৎ অতিথি আলহীৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাৰ উপৰিও ঘৰত এক আনন্দময় পৰিৱেশ বিৰাজ হোৱা দেখিবলৈ পোৱা যায়। অচিনাকি ব্যক্তিৰ পৰা কিন্তু এই মাহত আপোনালোকৰ সহায় সহযোগিতা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পুৰণা কিছুমান সমস্যাই আপোনালোকক দেখা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে আগৰ পৰাই অকণমান সতৰ্কতা অৱলম্বন কৰি আপোনালোকে চলিবলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। এই মাহটো আপোনালোকে কিছুমান ব্যক্তিগত কামত সুনাম অৰ্জন কৰিব পাৰিব। ঘৰুৱা কৰ্মত যদি কিবা নিয়োজিত হ'ব বিচাৰে হ'ব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হোৱাতকৈ বৰঞ্চ উন্নতি হোৱাৰহে যোগ দেখিবলৈ পোৱা যায়। কিবা সুবিধা আপোনালোকৰ ঘৰলৈ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। সকলোকে এই মাহত আপোনালোকে আকৰ্ষিত কৰি ৰাখিব পাৰিব আৰু আপোনাৰ কথাই সকলোৰে মন জয় কৰিব পাৰিব। আপুনি যদি ফুৰা চকা কৰি ভাল পায় তেনেহ'লে এই মাহত ফুৰা চকা কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, কিন্তু খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে বা কোনো লোকে খৰচৰ মাত্ৰা বঢ়াই তুলিব পাৰে। তাৰ প্ৰতিহে আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। যদি আপোনালোকৰ এনেকুৱা হয় তেনেহ'লে আপোনালোকে খুব সাৱধান হ'ব লাগিব। আপোনাৰ সন্তানৰ কাৰণে ঘৰৰ কৰ্মত আপোনালোকে মান যশ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব।
ক'বলৈ লাগিব যে আপোনালোকৰ ঘৰত মৰম চেনেহ আৰু উদাৰতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আপোনাৰ মনত এক নতুন শক্তি আৰু নতুন উৰ্জা দেখিবলৈ পোৱা যাব, যাৰ ফলত যি কাম আপোনালোকে হাতত ল'ব সেই কাম সুচাৰুভাৱে কৰিব পাৰিব। তথাপিও কামটো কৰাৰ আগত দুই এবাৰ ভালকৈ চিন্তা চৰ্চা কৰিব বা ভবা-গুণা কৰিব, তাৰ পিছতে সেই কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে অধিক উন্নতি কৰিব পাৰিব আৰু সকলো ফালৰ পৰা আগুৱাই যাব পাৰিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ জীৱনটো সুমধুৰ হৈ পৰা দেখিবলৈ পোৱা যাব। ফেব্ৰুৱাৰী মাহত আপোনালোকে যদি বৈবাহিক ক্ষেত্ৰত আগভাগ ল'ব বিচাৰে বা বৈবাহিক পাশত আবদ্ধ হ'ব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে পাৰিব। এই মাহটো আপোনালোকে নিজৰ মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ মনৰ সন্তুষ্ট লাভ হ'লে আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। আপোনালোকৰ উদাৰতাৰ কাৰণে যাতে কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে, আপোনালোকক তাৰ প্ৰতি লক্ষ্য ৰাখিব। বিনিয়োগৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ হাতলৈ আহিব আৰু সেই সুযোগ সুবিধা লাভৰ ফলত আপোনালোকে বহু বেছি সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব, মাথো এবাৰ ভালকৈ চোৱা চিতা কৰিব বা ভালকৈ চিন্তা চৰ্চা কৰিব। ধনৰ ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধা নাপাব। বন্ধুবৰ্গ আৰু আত্মীয়ৰ লগত থাকোঁতে অধিক সময় আপোনালোকে তেওঁলোকক দিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ মন খুব সুন্দৰ হৈ থাকিব আৰু আপোনালোকৰ ভাগ্য উজ্বলি পৰিবলৈ ধৰিব। বন্ধুবৰ্গই আপোনালোকক সহায় সহযোগিতা কৰিব আৰু বন্ধুবৰ্গৰ পৰা আপোনালোকে বহু ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। এই সময়ত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। কোনো আত্মীয়ৰ কিবা কাৰণত আপোনালোকৰ ওপৰত ৰুষ্ট হৈ পৰিলে তেওঁলোকক মনাবলৈ আপোনালোকে চেষ্টা কৰিব। সাজপাৰ কিনাৰ ক্ষেত্ৰতো এই মাহটো আপোনালোকৰ কাৰণে অনুকূল দেখিবলৈ পোৱা যায়। নতুনকৈ যদি কিবা কাপোৰ কানি কিনিব বিচাৰে কিনিব পাৰিব। ইয়াৰ বাহিৰেও নতুনকৈ যদি যান বাহন কিনিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কিনিব পাৰিব। এই মাহটো আপোনালোকৰ ঘৰলৈ কিবা শুভ বস্তু আনিলে আপোনালোকৰ অত্যন্ত মংগল হ'ব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও এই মাহটো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত হৈ পৰাৰ সম্ভাৱনা কিন্তু এই মাহত আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব বা মনে বিচৰা কিছুমান কাম আপোনালোকৰ হৈ উঠিব বা আপোনালোকৰ মনৰ ইচ্ছা কিছু পৰিমাণে পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত মনোযোগ ৰখাটো দৰকাৰ। শিক্ষাৰ ক্ষেত্ৰত যিমান মনোযোগ ৰাখিব তিমান ভাল ফল আপোনালোকে দেখুৱাব পাৰিব আৰু বৰঞ্চ সিমান ভাল আপোনালোকে আগুৱাই যাব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰত অধিক উন্নত ফল লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আপোনালোকে কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু সেই ব্যৱসায়ত যদি নতুনত্ব দিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে আৰু অধিক শুভ হ'ব। আপুনি সফলতা নিশ্চয় লাভ কৰিব পাৰিব। এটাৰ পিছত এটা আপোনালোকৰ ঘৰলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত ক্ষেত্ৰত আপোনালোকে ভুল সিদ্ধান্ত কেতিয়াও নোলোৱাটো উচিত। কেতিয়াও আপোনালোকে ভুল সিদ্ধান্ত নল'ব। যদি প্ৰেমৰ ক্ষেত্ৰত ভুল সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ ইমান অসুবিধা এই মাহত দেখিবলৈ পোৱা নাযায়। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হ'ব যদিও স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান আপোনালোকে চকু ৰখাটো বেয়া নহয়। ধন সম্পত্তিৰ উপাৰ্জন হ'ব কিন্তু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ এই মাহত বৃদ্ধি পাবলৈ ধৰিব। পৰিয়ালবৰ্গৰ মাজত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব আৰু মৰম চেনেহ শ্ৰদ্ধা বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। চাকৰি জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ শুভ যোগ দেখিবলৈ পোৱা যায়। চাকৰি বাকৰি লাভৰ প্ৰবল যোগো আপোনালোকৰ এই মাহত দেখিবলৈ পোৱা যায়। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। এই মাহত আপোনালোকৰ শুভ সংখ্যা হ'ব 6, শুভ ৰং হ'ব গুলপীয়া আৰু বগা। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।